তাত আছে দুডাল ঢোলৰ মাৰি। আৰু আপোনালোকে সকলোৱে জানিছে যে অসমীয়াৰ অতিকে হিয়াৰ আমঠু আটাইতকৈ মৰমৰ বহাগ বিহুটো আহি আছে। আৰু মোৰ ওচৰত আছে এটুকুৰা বাঁহ, য'ৰ পৰা মই প্ৰস্তুত কৰিম এডাল খুব সুন্দৰ বাঁহৰ মানে ঢোলৰ মাৰি। বাঁহৰ পৰা বনাই সকলোৱে জানে তৈয়াৰ কৰে। কেনেধৰণৰ বাঁহ লাগিব আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে মোৰ হাতত থকা আপোনালোকে বাঁহ টুকুৰা দেখিছে যে তালিখনতকৈ সমান হ'ব লাগে। আপোনাৰ ঢোলটো তালিখন যিমানখন সিমান হ'ব লাগে। মোৰ যিহেতু অকণমান ঢোলটো ডাঙৰ আছে সেইকাৰণে মই অকণমান ডাঙৰকৈ লৈছোঁ, আৰু যিসকলৰ সৰু হ'ব তেওঁলোকে সৰুকৈ ল'ব। আৰু দেখিছে মই প্ৰথমতে তৈয়াৰ কৰি থোৱা আছিলে এডাল গুৰি বাঁহ হ'ব লাগে, আৰু 2টা গাঁঠি 3টা গাঁঠি থাকিব লাগে। কিন্তু তেনেকুৱা গাঁঠি বাঁহ আজিকালি পাবলৈ নাইকিয়া হৈ গ'ল, সেইকাৰণে এটা গাঁঠি লৈছোঁ মই যিহেতু, আৰু আগফালে মই গাঁঠি ৰখোৱা নাই। এনেকুৱা এটুকুৰা আপুনি মাৰি প্ৰথমতে লৈ ল'ব। হওক, তেতিয়াহ'লে আমি এডাল খুব সুন্দৰ ঢোলৰ মাৰি প্ৰস্তুত কৰিবলৈ আগবাঢ়ি যাওঁ। আৰু কামত প্ৰথমতে চুচিব লাগিব, যিহেতু বহুত বেছিকৈ চুচিব লাগিব। ঢোলৰ মাৰিডাল বনাওঁতে আটাইতকৈ ডাঙৰ কামটোৱে হৈছে চুচা। আপুনি খুব সুন্দৰকৈ যদি চুচিব পাৰে তেতিয়াহ'লে আপোনাৰ ঢোলৰ মাৰিডাল সিমানেই ধুনীয়া হ'ব। সেইকাৰণে প্ৰথমতে চাই লওঁ আহকচোন এইডালৰ পৰা এডাল ধুনীয়া ঢোলৰ মাৰি হয় নে নহয়, বা কিমান ৱেইটৰ হ'ব। প্ৰথমতে তৈয়াৰ কৰি চাওঁ। তৈয়াৰ হোৱাৰ পাছতহে আচলতে গম পোৱা যায় যে ঢোলৰ মাৰিডাল কেনেকুৱা শ্বেপ এটা দিম। মই নতুন এডাল মাৰি বনাবলৈ চেষ্টা কৰি আছোঁ, যাতে খুব বজাবলৈও ধুনীয়া হয় আৰু লগতে দেখিবলৈও ধুনীয়া হয়। অকণমান ৱেইট থাকিব লাগে, যিহেতু মুকলি বিহুৰ কাৰণে অকণমান ৱেইট থকা মাৰি দৰকাৰ। আৰু যদি আপোনালোকৰ ওজা ঢোল আছে তেতিয়াহ'লে আপোনালোকৰ পাতলা মাৰিও হ'ব। এডাল এতিয়া এনেধৰণে চুচি পেলাই ইমানকণ পালোহি আৰু দেখিছেনে, এনেধৰণে চুচিব লাগিব। মেইন প্ৰথমতে আপুনি হাতত ধৰা ফালে বেছি চুচিব লাগে, যিহেতু বাকী আনফালটো আপোনালোকৰ যিটো ছাইড আছে, যিটো কোবনি ছাইডটো সেইফালে হৈ যায় অট'মেটিক। কিন্তু একেবাৰে ধুনীয়া লাগে যিহেতু হাততে ঘূৰি থকা হ'ব লাগে। আপোনালোকে যিটো গুৰি আছে মাৰিডালৰ সেইকণ আপুনি বনাওঁতে বহুত কষ্ট কৰিব লাগিব। গুৰি অংশটো বনাই হৈছেগৈ, আৰু এনেধৰণে চুচি পেলাই আপোনালোকক দেখাই আছোঁ। এইকণ হৈছে অলপ মিহি হৈছে, আৰু বহু কাম আছে, যিহেতু মাৰি এডাল বনাওঁতে বহু সময় লাগে। এডাল ভাল ঢোলৰ মাৰি বনাবলৈ আপোনাক মিনিমাম 2 ঘণ্টা সময়টো এনেই লাগিব। তাৰ পাছতো কাম থাকে, কিন্তু 2 ঘণ্টামান সময় প্ৰয়োজন হৈ যায় যদি আপুনি খুব মেহনতিকৈ বনায়, খুব কষ্ট কৰি বনায়। বনাই ইমানখিনি পালোহি। আপোনালোকক যোৱা বছৰো এডাল মাৰি বনাই দেখুৱাইছিলোঁ, কিন্তু এইবাৰ আকৌ বনাবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি পালোহি। ইয়াৰ পাছত আৰু কি কৰিব লাগিব আপোনালোকক দেখাইছোঁ ৰ'ব। মাৰিডাল আপোনালোকে এনেকৈ বনাব যাতে হাতৰ মুঠিটোৰ ভিতৰতে ঘূৰি থাকে, খুব সুন্দৰকৈ ঘূৰি আহিব পাৰে, তেতিয়া আপোনাৰ ধুনীয়া বুলনিটো ধুনীয়া হয়। তেতিয়াহ'লে আপোনালোকে ইয়াৰ পাছত কি কৰিব লাগিব, কেনেকুৱা ৰূপ পায় মাৰিডালে চাই লওঁ আহক। শেষৰ ফালে উপনীত হৈছোঁহে। মাৰিডালে অলপ ৰূপ ল'লে, আগফালটো বনালোঁ, পাছফালটো বনালোঁ, মানে 2টা ছাইড ইতিমধ্যে হৈছেগৈ। কিন্তু ইয়াত এতিয়াও বহু কাম বাকী আছে। আপোনালোকে দেখিছে ৰূপটো কেনেকুৱা ল'ব। অলপ ধুনীয়া লাগিছেনে বাৰু এতিয়াই কৈ দিয়ক। এতিয়া আপোনালোকে ফাইনেল লুকছটো দেখিবলৈ নাপাব, আৰু অলপ দেৰি আছে সময়। কিন্তু ইমানলৈকে যিহেতু কৰিব পাৰিছোঁ, আৰু তাৰপাছত আপোনালোকক অকণমান এতিয়া ফিনিচিং কৰিবলগীয়া আছে। ফিনিচিং দিওঁ আহক, তেতিয়াহ'লে দেৰি নকৰোঁ। আৰু এইফালে যিহেতু আপোনালোকৰ ঘাগটো প্ৰথমতে উলিয়াই ল'লোঁ, তাৰপিছত দেখুৱাম ইয়াক কেনেকৈ ফিনিচিং মাৰিম।
ফিনিচিং কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব মোৰ হাতত থকা মাৰিডাল যিডাল আছে এডালক ফিনিচিং দিবৰ কাৰণে প্ৰয়োজন হ'ব এতিয়া চিজ দুটা পেপাৰ আছে আপোনালোকক সেইটো দেখুৱাইছোঁ যে ঢোলা মাৰি বুলি ক'লে আচলতে ঢোলা মাৰি নহয় ধুনীয়াকৈ বনাবলৈ হ'লে চিজ পেপাৰ দুখন লাগে এটা হৈছে খহটা চিজ এটা হৈছে মিহিটো এতিয়া খহটাটো মাৰি লওঁ প্ৰথমতে পটাপট খহটাটো মাৰি পেলাই তাৰপিছত আপোনালোকক দেখাম প্ৰথমতে মানে ইয়াক একেবাৰে ওপৰ অংশতে এৰুৱাই দিম যাতে চিজ মাৰিলে খুব ধুনীয়া হয় মাৰিডাল দেখিবলৈ আপোনালোকে আল্টি লুক এটা দেখিব মানে নেক্সট লেভেলৰ এডাল মাৰি দেখিব প্ৰথমতে ধৰিব নোৱাৰিব যে কি হৈ আছে কি নাই হয় আৰু কেইবাটাও বস্তু ইয়াত দিব লাগিব প্ৰথমতে চিজটো মাৰি লওঁ তাৰপিছত আপোনাক দেখাম নেক্সট কেনেকৈ মই মাৰিছোঁ খহটা চিজটো মৰাৰ পিছত মাৰিডালে এনেকুৱা এটা ৰূপ পালে দেখিছেনে আপোনালোকক দেখাই দিছোঁ দেখিবলৈ অকণমান ধুনীয়া লাগিছেনে বাৰু আৰু ভাল লাগিব ৰ'ব এতিয়াই আপোনালোকে ভাবিছিলে কি মাৰিডাল লৈ আছিলে আৰু কিডাল বনাইছে তাৰপিছত কিন্তু লাষ্টত যেতিয়া দেখিব আৰু ভাল লাগিব যে মাৰিডাল ইমান ধুনীয়া হৈছে এতিয়া আমি মিহি চিজটো আমি ক'লা চিজটো যিটো আছে ক'লা দেখিছেনে ব্লেক কালাৰ সেইটো হৈছে মিহি চিজ চিজ পেপাৰ মৰা হৈ গ'ল মিহিও মাৰিলোঁ মোৰ হাত একেবাৰে লেতেৰা হৈ আছে যিহেতু আৰু লগতে খহটাটো মাৰিলোঁ এতিয়াও কিন্তু ইয়াক আৰু এটা লুক দিবলৈ বাকী আছে চাব এতিয়া আপোনালোকে চাওকচোন অকণমান ভাল লাগিছেনে কমেণ্টত কৰি দিব আপোনালোকে কেনেকুৱা ধৰণৰ মাৰিয়ে বজায় সেইটোও কমেণ্টত কৰিব আপোনালোকে মাৰিডাল কিমান ধুনীয়া হ'লে ভাল লাগে মাৰিডাল ধুনীয়া হ'লে আচলতে দেখিও ভাল লাগে মাৰিডালতে বহুত কথা থাকে মাৰিডালৰ বিষয়ে যদি আপোনালোকে আৰু কথা শিকিবলৈ আছে বহুত ক'ত শিৱ থাকে ক'ত ব্ৰহ্মা থাকে সকলো মই আপোনালোকক ক'ব চেষ্টা কৰিম কিন্তু সেইকাৰণে গাঁঠি যে তিনিটা লাগে বুলি কয় এইডাল মোৰ আগৰ মাৰিডাল আছিলে দেখিছে আগৰ মাৰিডাল অলপ বেলেগ ধৰণৰ আৰু এইডাল হৈছে এনেধৰণৰ বনাব কেনেকৈ লাগে মাজৰডালৰ লেখীয়া সেইটো আপোনালোকক দেখাম যে কেনেকৈ এনেকৈ ক'লা ক'লা দিব পাৰি সেইটো আপোনালোকে যদি নাজানে মোক কৈ দিব কমেণ্টত মই শিকাই দিম এইডাল মাৰি বহু গধু মাৰি এইডাল মাৰি বজাই ভাল লাগে মুকলি বিহুত কিন্তু ইয়াৰ মানে যিটো আৱাজ বহুত ধুনীয়া আৰু এইডাল পাতলা মই যিডাল লৈ আছোঁ হাতত কিন্তু এতিয়া নতুন যিডাল বনাইছোঁ এইডাল পাতলাও নহয় গধুৰো নহয় সকলোৰে কাৰণে চলি যাব সেইকাৰণে তিনিডাল মাৰি মোৰ হাতত আছিলে কিন্তু মই ফাইনেল লুকছটো দিয়া নাই এতিয়া ফাইনেল লুকছটো দিবলৈ তেতিয়ালৈ ৰেডি আছোঁ লেটছ ষ্টাৰ্ট এইডালেই হৈছে মোৰ ফাইনেল মানে প্ৰডাক্টটো আপোনালোকক মই যে কৈ আছিলোঁ এইডাল ইমান ধুনীয়া কালাৰ কেনেকৈ বহাই দিলোঁ আপোনালোকক কৈ দিছোঁ ন আপোনালোকে যদি আপোনালোকৰ ঘৰত বাৰ্নিছ আছে তেতিয়াহ'লে বাৰ্নিছ আনি কালাৰটো মাৰি দিব আৰু বাৰ্নিছ কালাৰ মৰাৰ পিছত আপোনাৰ যিমান চিজ মাৰিব সিমানে ইয়াৰ কালাৰটো বেছি ধুনীয়া হৈ গৈ থাকিব একদম এতিয়া জিলিকি আছে দেখিছেনে এতিয়া মাৰিডাল আপোনালোকে চাওক কেনেকুৱা লাগিছে লাইক এটা কৰি থৈ যাব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' যদি কৰা নাই ফ'ল' কৰি ল'ব আৰু যদি আপোনালোকে কোনোবাই লাগে বুলি কয় মোক তেতিয়াহ'লে কমেণ্ট বক্সত জনাব মই এনেকুৱা মাৰি আপোনালোকক বনাই তৈয়াৰ কৰি দিম যিহেতু মাৰিডাল আপোনালোকে কেনেকুৱা লাগিছে এবাৰ অন্ততঃ ক'ব যে ভাল লাগিছে নে নাই লগা তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ